8 তাৰিখলৈ আপোনালোকে অপেক্ষা কৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও আজি কৈছে কোনোবাই MLA বহুত MLA আজি কৈছে যে আমাৰ এখন এছেম্বলি পা কমিটিও হ'ব লাগে মুখ্যমন্ত্ৰীয়ে স্পষ্টতাৰে কৈছে যে আপোনালোকে চাৰ্জশ্বিটলৈ ৰক চাৰ্জশ্বিটৰ পিছত যদি আপোনালোকে সন্তুষ্ট নহয় সদন কমিটি গঠন কৰা আৰু যিসকলে ইয়াত বক্তব্য ৰাখিছে তেখেতসকলে মই এতিয়াও কৈছোঁ যে জুবিন গাৰ্গক লৈ ইমান তুলনা মন্তব্য আপোনালোকে নিদিব কাৰণ ইউ আৰ নট ইন চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিচাপে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ ভূমিকা পালন কৰিব এটোত কোনো ডাউট নাই এটোতো ডেফিনেটলি কোনোবা এটা পলিটিক্যাল পাৰ্টিৰে মুখ্যমন্ত্ৰী হ'ব আপোনালোকে মুখ্যমন্ত্ৰী হৈ লওক আপোনালোকে বিচাৰ কৰিব তেতিয়া এটা ৰাইজে মইতো মাতিব মানা কৰা নাই কিন্তু ইস্যুটো বহুত সেনচিটিভ হৈ আছে আমি কি ভুল কথা কলো আমি দাবী কৰিছিলো যে এজন উচ্চ ন্যায়ালয়ৰ এজন কৰ্মৰত ন্যায়াধীশৰ তত্ত্বাৱধানত এতিয়া হেতু ষ্টেজ ওভাৰ হৈ গ'ল এতিয়া লাষ্ট ষ্টেজ আছে এতিয়াও যদি আপোনালোকে একেটা কথাকে কৈ থাকে না আমাৰ দাবীটো কিয় ভুল আছিল নেকি আমিতো কোৱা নাই ন আপুনি কৈছে আমি মুখ্যমন্ত্ৰী হৈ ল'ব লাগে না আপুনি ক'ব নাপায় নহয় আপুনি তুলুংগা মতে আপুনিয়ে কৰি আছে চক এতিয়া তেখেতে কৈ থাকোঁতে মই শুনি আছোঁ এতিয়া তেখেতে কৈ যদি ক'ব দিয়ক মই শুনি থাকিম মোৰ যদি কোৱা সময়ত মইতো কাকো আপত্তি কৰা নাই আপুনি মই আপোনাক এটাই কথা কৈছোঁ 8 তাৰিখলৈ অপেক্ষা কৰক মুখ্যমন্ত্ৰী নিজেই কৈছে পবিত্ৰ বিধানসভাত তাৰপিছত আৰু মোৰ ক'বলগীয়া কি আছে আৰু আপোনাৰ মতে মই কথা কম নেকি ইয়াত আপুনি কোন হয় আপোনাৰ কিবা ৰেছপন্সিবিলিটি আছে নেকি আপুনি যি মন যায় তাকে ক'ব পাৰে মই বিধায়ক হিচাপে ক'ব নোৱাৰো নহয় আপুনি যি মন যায় তাকে ক'ব আৰু আপুনি কৈয়ে ফুৰে প্ৰত্যেকবাৰে আপোনালোকৰ লিডাৰো হেনেকুৱা আপোনালোকও হেনেকুৱা আমি নকওঁ আমি একদম গোটেই কথাখিনি 8 তাৰিখলৈ ৰক আপোনালোকে বিচৰা নাই যে এখন চৰকাৰৰ দিনত জুবিন গাৰ্গৰ ন্যায় হওক বিচৰা নাই এইকাৰণে আবুল তাবুল কথা আপুনিও কয় আপোনালোকৰ লিডাৰেও কয় এইটো নহয় কথা ইমান সিৰিয়াছ ইস্যু এটা আজি আপোনালোকৰ বিধায়কে কৈছে ভাৰত ৰত্ন দিব লাগে আৰে ভাৰত ৰত্নটো এনেকৈ কাজিয়া কৰি দিয়া কথা নেকি এটা সন্মানে ভাৰত ৰত্ন দিয়াৰ কথা আমি কৰিব লাগিব জুবিন গাৰ্গ হয় মই আপোনাক প্ৰশ্ন কৰোঁ আপোনাক আজি প্ৰশ্ন কৰিছোঁ আপুনি কোনদিনা জুবিন গাৰ্গক মাতি গান শুনিছিল মোক দেখাই দিয়কচোন এখন সভা আমি আমাৰ সমষ্টিয়ে প্ৰত্যেক বছৰ জুবিন গাৰ্গক লৈ গৈছোঁ দেখাই দিয়কচোন কওক আপুনি কোনখন সভা কোনখন মৃত জীয়াই থকা অৱস্থাত জুবিন গাৰ্গক নিবলৈ আপুনি বিহু পাতিছিল কওক মোক কৈ দিয়ক আপুনি ক'লে দেখোন আপুনি ক'লে দেখোন মাজত কথা ক'ব নালাগে নক'ব আপোনালোকে আপুনি মাজত কথা ক'ব আপুনি না ক'লে আকৌ আপুনি ওচৰতে আছে মই ওচৰতো নাই আপুনি এনচাৰ দিব এইটো কথা নহয় জুবিন চিফ মিনিষ্টাৰে কৈ দিছে আপোনালোকৰ চাৰ্টিফিকেট নালাগে আমি অসমীয়া হিচাপে আমাৰ দায়িত্ব আপোনালোকতকৈ বেছি আছে মই ইয়াতকৈ আৰু এই বিষয়ে কথা নকওঁ জুবিন গাৰ্গ ইছ্যু লৈ পেলাই মই কথা নকওঁ যদি আপুনি আৰু বেলেগ কথা পাতে ডেফিনেটলি আৰু জুবিন গাৰ্গক এই মঞ্চৰ পৰা মই শেষৰবাৰৰ পৰা কৈছোঁ যে জুবিন গাৰ্গৰ যিখিনি কাম আছে চৰকাৰৰ ফালৰ পৰা মই শাসকীয় দলৰ বিধায়ক হিচাপেও কৈছোঁ যে ইয়াত কুৱেশ্যন মাৰ্ক ৰাখিব নালাগে ক'ব পাৰিব আপোনালোকে কথা ক'ব পাৰিব আমি শুনিম কিন্তু গ্ৰহণযোগ্য অসমৰ ৰাইজে নকৰিব ঠিক আছে এটা প্ৰথম কথা হৈছে যে আমাৰ কোনো দায়িত্ব নাই বুলি তেখেতে কৈছে মই এখন দেশৰ নাগৰিক নাম্বাৰ 1 গতিকে নাগৰিক হিচাপে মোৰ দায়িত্ব আছে বুলি মই নিজে ভাবোঁ মন্ত্ৰী হলেই যে দায়িত্ব হ'ব আৰু নাগৰিকৰ যে দায়িত্ব নহ'ব মোৰ তিনি পুৰুষৰ জন্ম ইয়াত মোৰ দায়িত্ব বেছি আপুনি তো বিচাৰি আছে কমিউনিটিৰ কথা আপোনাৰ জন্ম ইয়াত আপোনাৰ তিনি পুৰুষৰ জন্ম হৈছে গোটেই আলোচনাটো কমিউনিটিৰ কৰিব বিচাৰি আছে মই বুজি পাই আছো আপোনালোকৰ দৰে মানুহ হৈ আছে আমি সাৰ্টিফিকেট দি বিচাৰো মই এজন আইনৰ ছাত্ৰ মই এটা কথা বুজি পাওঁ আপোনাৰ আইনৰ ছাত্ৰ আৰে কি কথা কয় তিনি পুৰুষৰ জন্ম আপুনি কি কথা কৈ আছে মই আইনৰ ছাত্ৰ বাদ দিয়ক বুলি কৈছে মই ফকটিয়া পাইছো নেকি মই ডিগ্ৰীটো ফকটিয়া পাইছো নেকি মই কষ্ট কৰি লিখা পঢ়া কৰি মই দায়িত্ব মই ডিগ্ৰী লৈ আইছো মই সেই কথা ক'ব বিচাৰিছো যে এজন আইনৰ ছাত্ৰ হিচাপে মই এই কথা ক'ব লাগিব যে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত তেওঁলোকে যে কৈ আছে যে 8 তাৰিখে চাৰ্জশ্বিট দাখিল হ'ব তাৰ পিছত আমি চাব লাগে চাৰ্জশ্বিট এবাৰ দাখিল হৈ যোৱাৰ পিছত ইমান ডাঙৰ চাৰ্জশ্বিট দাখিল হোৱাৰ পিছত আৰু আমি কোনেও কান্দি থাকিলে একো লাভ নহ'ব চাৰ্জশ্বিট দাখিল হোৱাৰ আগতেই আমি যি ক'ব লগা আছে আমি ক'ব লাগিব চাৰ্জশ্বিট দাখিল হোৱাৰ আগতেই এই গোটেই তদন্ত প্ৰক্ৰিয়াটো শুদ্ধভাৱে আমি আগবঢ়াই লৈ যাব লাগিব আমি কোৰ্টত কেছ কৰি যাওক আমি জানো
যে চাৰ্জশ্বিটতে গোটেই চাবিকাঠি ঠিক আছে গতিকে ৰ'ব কথাবিলাক তেনেকৈ ক'লে নহ'ব আৰু জুবিন গাৰ্গ ডাঙৰীয়াক আমি মাতি নি বিহু পাতিছোঁ নে নাপাতিছোঁ আপুনি নাজানিব পাৰে কাৰণ আপোনাৰ সেইবিলাক বিষয় অধ্যয়ন নাই গতিকে কলগাছিয়াতো গৈছে লখিমপুৰৰ দৌলতপুৰতো গৈছে বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত কাৰণ জুবিন গাৰ্গৰ কোনো ধৰ্ম নাছিলে জুবিন গাৰ্গে সেই মুছলমান এলেকাটো গৈ ভাল পাইছে হিন্দু এলেকাটো গৈ ভাল পাইছে গোটেই অসমৰ সব জেগাতে গৈ ভাল পাইছে আপোনালোকেহে নামনি অসমত গ'লে পাকিস্তান বুলি ফিল কৰে জুবিন গাৰ্গেতো কোনোদিনো কোৱা নাছিলে এই কথাবিলাক যে মই নামনি অসম গ'লে মই পাকিস্তান ফিল হয় গতিকে জুবিন গাৰ্গৰ গান আপুনি ক'লে মই গাব লাগিব আপুনি নক'লে মই গাব নোৱাৰিম এইবিলাক চাৰ্টিফিকেট মই আপোনাৰ পৰা কিয় ল'ম আপোনাৰ পৰা মই কিয় চাৰ্টিফিকেট ল'ম মই জানো জুবিন গাৰ্গ আৰু মই জানো জুবিন গাৰ্গৰ প্ৰয়োজনীয়তা কিমান গতিকে জুবিন গাৰ্গ সম্পৰ্কে আপোনাৰ যিমান অধিকাৰ মোৰো সিমানে অধিকাৰ গতিকে মই সেইখিনি কথা কমেই আপুনি কমিউনেলাইজ কৰিব বিচাৰিলে আমি নাজানো এই লাইনত আজি জুবিন গাৰ্গে যিটো কথা কৈছে মইতো জাতি ধৰ্মৰ কথা কোৱাই নাই আপোনালোকেহে কৈ আছে আমিতো কোৱাই নাই আমি কৈছো উদ্দেশ্য টাৰ্গেট কৰি কথাবিলাক কৈ আছে বুজাই বুজিবা খালেক ডাঙৰীয়াই ক'লে মোৰ জাতি নাই ধৰ্ম নাই আপুনিও ক'লে কি জুবিন গাৰ্গৰ জাতি ধৰ্ম নাছিল নেকি খালেক ডাঙৰীয়াৰ জাতি ধৰ্ম নাই নেকি আমাৰ এখেতে আমাৰ আইজুৰ ৰহমানৰ জাতি ধৰ্ম নাই নেকি আপুনি কাক পূজা কৰে মই কাক পূজা কৰোঁ মই ভগৱানক পূজা কৰোঁ আপুনি আল্লাহক পূজা কৰে এইটো কি জাতি এইবিলাক কথা কিয় কৰে এইবিলাক শুব নাপায় নহয় পূজা কৰে কোনে কাক উপাসনা কৰে এইবিলাক এই বিষয়ে যাব বিচৰা নাই আমাৰ কথা হৈছে জুবিন গাৰ্গ ডাঙৰীয়া তেখেতৰ জীৱিত কালত কৈ গৈছে তেখেতৰ আদৰ্শ আৰু সেই আদৰ্শক আপোনালোকে হত্যা কৰিব বিচাৰি আছে মই এটা কথাই কৈছোঁ ইমান তুলনা কথা আমি হত্যা কৰোঁ তেতিয়াহ'লে জুবিন গাৰ্গৰ আদৰ্শক জুবিন গাৰ্গৰ আদৰ্শক জীয়াই ৰাখিব লাগিব গতিকে জুবিন গাৰ্গৰ আদৰ্শক হত্যা কিয় কৰিছে আদৰ্শ জীয়াই ৰাখা তেতিয়াহ'লে কি কয় সেইটো মই কি কৈ গৈছে কিন্তু আপুনি স্পষ্টভাৱে কৈ গৈছে যে খালেকেও আহি চিনেমাৰ ডাইলগ জাতি নাই এইটো ধৰ্ম মোৰ নাই জীৱনৰ আদৰ্শ আপুনিও সেইটো কথা কৈ গৈছে আমি কোৱা নাই যে তেওঁ হিন্দু ধৰ্ম ত্যাগ কৰি দিওঁ আপুনি মই মোৰ ভাতৃ মই দিগন্ত বুলি লিখোঁ মোৰ টাইটেল নালাগে তেখেতেও কালি আজিৰ পৰা টাইটেলটো পিছৰখিনি বাদ দিয়ক বাদ দিয়ক আপুনি যদি বাদ দিয়ে মই বাদ দিম মইতো কোৱা নাই নহয় মোৰ জাতি আছে মোৰ ধৰ্ম আছে হিন্দু আপোনাৰ মোৰ কথা ক'ত মই কলিতা এটা জুবিন গাৰ্গ ডাঙৰীয়াৰ কথা আহিছে ইয়াতে আপোনাৰ মোৰ কথা অহা নাই নহয় আপুনি ধৰ্ম ত্যাগ কৰিব নকৰিব মই ধৰ্ম ত্যাগ কৰিম নকৰিম এইবিলাক কথা যে নিজৰটো ক'ব ইয়াত আহিছে যে জুবিন গাৰ্গ ডাঙৰীয়া জাস্টিছৰ আব্দুল খালেক ডাঙৰীয়াৰ মই ভাইচটো লৈ ল'বলৈ বিচাৰিছোঁ তেখেতে এটা প্ৰতিক্ৰিয়া দিবলৈ বিচাৰিছে ঠিক আছে আজিজুৰ ৰহমান মই আকৌ আহিম এটা বেয়া লাগে মানুহ এজন ঢুকাব 60 ডেইজত যদি আপোনালোকে এনেকুৱা তুলনা মন্তব্য শুনক সেই পৰিয়ালটোলৈ চিন্তা কৰক মোৰ ঘৰত যদি আজি এনেকুৱা হ'লে মই এনেকৈ উৎপাত কৰি থাকিলোঁ হয় নেকি আৰে চৰকাৰে এটা প্ৰক্ৰিয়া কৰিছে প্ৰক্ৰিয়াটো লৈতো